কাৰ্বি আংলং অট'নমাছ কাউন্সিল মিকিল হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট ৰুলছ 1951 সেইমতে ৰুল 32 আৰু 30 মতে ডেপুটি চেয়াৰমেন যিটো আমি ইয়াত ভেকেণ্ট হৈ গ'ল কাৰণ আপোনালোকে জানে স্বৰ্গীয় অজিত কুমাৰে আমাৰ মাজৰ পৰা বিদায় দিলে গোটেই ঠাক আমি পূৰণ কৰিব লাগিব ফিল আপ কৰিব লাগিব সেইকাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিষ্ট্ৰিক্ট কাউন্সিল ৰুল 1951 ৰুলছ 32 আৰু 33 মতে আমি ইয়াত ডেপুটি চেয়াৰমেনৰ ইলেকশ্যনৰ কাৰণে আমি নমিনেশ্যন দিলোঁ আৰু ৰুলছ 32 সাব পেৰাগ্ৰাফ 2 and 3 সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কনষ্টিটিউশ্যনৰ ৰুল মতে আমি আজি নমিনেশ্যন পেপাৰটো দিয়া হৈছে এতিয়ালৈকে আমাৰ নমিনেশ্যন পেপাৰ এজনে আছে আমাৰ মাজত সন্মানীয় সদস্য চিংথং কনষ্টিটুৱেঞ্চিৰ পৰা তেখেতে প্ৰথমবাৰ তেখেতে জিকি আহিছে আৰু ইতিহাসে কয় যে চিংথং MEC কনষ্টিটুৱেঞ্চি যোৱাবাৰ 2000কৈ অধিক ভোটত জিকি আহিছে তাত জনতা দলৰ পৰা আৰম্ভ কৰি কাৰ্বি দৰবাৰ আৰু কংগ্ৰেছ ISC দিনতে জিকি আহিছে কিন্তু তাত মাত্ৰ 51, 52 বেছি 400লৈকে গৈ পাইছে কিন্তু যুৱ নেতা তেওঁ ষ্টুডেণ্ট লাইফৰ পৰা তেওঁতে মাতি আহিছে কাৰ্বি আংলঙৰ চাইল্ড লেভেলৰ ওপৰত কাৰণ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহুতো পৰিয়ালৰ ঘৰত ৰাখে পঢ়াবলৈ নামত স্কুল পঢ়াৰ নামত কিন্তু পিছত তাত গৈ বহুতো ল'ৰা ছোৱালীয়ে দেখা পায় ঘূৰি নাহে তাৰ ঘূৰি নাহা বাদেও তাত যিবিলাকৰ ৰাখিছে তেওঁলোকৰ বহুত অন্যায় কৰে সেইবিলাকৰ ক্ষেত্ৰত অভিজিত ডাঙৰীয়াই বহুতো মাতি আহিছে আৰু ৰাইজৰ কাম কৰি আহি আছে ছাত্ৰ জীৱনৰ পৰা তেওঁ আজি ৰাজনীতি জীৱনলৈকে আহিছে তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পাৰ্লিমেণ্টাৰী মিটিঙত ডিচিশ্যন যে সকলোৱে তাক প্ৰস্তাৱ দিছে যে অভিজিত কাৰণে ডেপুটি চেয়াৰমেনৰ নমিনেশ্যন দিব লাগে তাৰ নামতে প্ৰস্তাৱ কৰিছে সেই প্ৰস্তাৱ মতে আজি ইয়াত নমিনেশ্যন দিবলৈ আহিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল মিকিল হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট ৰুলছ 1951 সেইমতে ৰুল 32 আৰু 30 মতে ডেপুটি চেয়াৰমেন যিটো আমি ইয়াত ভেকেণ্ট হৈ গ'ল কাৰণ আপোনালোকে জানে স্বৰ্গীয় অজিত কুমাৰে আমাৰ মাজৰ পৰা বিদায় দিলে গোটেই ঠাক আমি পূৰণ কৰিব লাগিব ফিল আপ কৰিব লাগিব সেইকাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিষ্ট্ৰিক্ট কাউন্সিল ৰুল 1951 ৰুলছ 32 আৰু 33 মতে আমি ইয়াত ডেপুটি চেয়াৰমেনৰ ইলেকশ্যনৰ কাৰণে আমি নমিনেশ্যন দিলোঁ আৰু ৰুলছ 32 সাব পেৰাগ্ৰাফ 2 and 3 সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কনষ্টিটিউশ্যনৰ ৰুল মতে আমি আজি নমিনেশ্যন পেপাৰটো দিয়া হৈছে এতিয়ালৈকে আমাৰ নমিনেশ্যন পেপাৰ এজনে আছে আমাৰ মাজত সন্মানীয় সদস্য চিংথং কনষ্টিটুৱেঞ্চিৰ পৰা তেখেতে প্ৰথমবাৰ তেখেতে জিকি আহিছে আৰু ইতিহাসে কয় যে চিংথং MEC কনষ্টিটুৱেঞ্চি যোৱাবাৰ 2000কৈ অধিক ভোটত জিকি আহিছে তাত জনতা দলৰ পৰা আৰম্ভ কৰি কাৰ্বি দৰবাৰ আৰু কংগ্ৰেছ ISC দিনতে জিকি আহিছে কিন্তু তাত মাত্ৰ 51, 52 বেছি 400লৈকে গৈ পাইছে কিন্তু যুৱ নেতা তেওঁ ষ্টুডেণ্ট লাইফৰ পৰা তেওঁতে মাতি আহিছে কাৰ্বি আংলঙৰ চাইল্ড লেভেলৰ ওপৰত কাৰণ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহুতো
পৰিয়ালৰ ঘৰত ৰাখে পঢ়াবলৈ নামত স্কুল পঢ়াৰ নামত কিন্তু পিছত তাত গৈ বহুতো ল'ৰা ছোৱালীয়ে দেখা পাই ঘূৰি নাহে তাৰ ঘূৰি নাহা বাদেও তাত যিবিলাকৰ ৰাখিছে তেওঁলোকৰ বহুত অন্যায় কৰে সেইবিলাকৰ ক্ষেত্ৰত অভিজিত ক্ৰ ডাঙৰীয়াই বহুতো মাতি আহিছে আৰু ৰাইজৰ কাম কৰি আহি আছে ছাত্ৰ জীৱনৰ পৰা তেওঁ আজি ৰাজনীতি জীৱনলৈকে আহিছে তাৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পাৰ্লিয়ামেণ্টাৰী মিটিঙত ডিচিশ্যন যে সকলোৱে তাক প্ৰস্তাৱ দিছে যে অভিজিত ক্ৰৰ কাৰণে ডেপুটি চেয়াৰমেনৰ নমিনেশ্যন দিব লাগে তাৰ নামতে প্ৰস্তাৱ কৰিছে সেই প্ৰস্তাৱ মতে আজি ইয়াত নমিনেশ্যন দিবলৈ আহিছোঁ